নমস্কাৰ বিদ্যা কোচিং তিতাবৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম আমাৰ সফল MCQ সিৰিজটো চলি আছিল তাৰ এটো 3 নম্বৰ সিৰিজ আৰু সকলোৱে কৈ আছে থিওৰি বিলাকৰ নাম দিছে আমি যিখিনি কমেন্টত পাইছে বিলাক সেভ কৰি ৰাখিছো সো ইয়াৰ পাছৰ ভিডিও বিলাকত সেই কমেন্ট সমূহত যিকিটা টপিকৰ নাম কৈছে সেই টপিক কেটাৰ ওপৰত MCQs আমি আলোচনা কৰিম ঠিক আছে ওকে সো আজিৰ টপিক হল আমাৰ লাৰ্নিং মেথড সো যিমান কেটা লাৰ্নিং মেথডস আছে তাৰ পৰা আহিবলগীয়া MCQ এটা আজি ক্লাছ হ'ব ঠিক আছে হ'ব নাম দিছো আমি সফল 3 ওকে সো যদি ইয়াৰ MCQs লাগে বা PDF সমূহ লাগে আপুনি আমাৰ ক্লাছ যদি সম্পূৰ্ণ কোৰ্সটো চাব বিচাৰে আপুনি মাত্ৰ এইটো এপত গৈ পেলাই বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰি পেলাই আৰু প্ৰাইসও কমাই দিয়া হল 599 কৰি দিয়া হল যদি আপুনি ইচ্ছা কৰে কোৰ্সটো বাই কৰি ল'ব ঠিক আছে সো আমি আৰম্ভ কৰিছো আজি ক্লাছটো সো প্ৰথম প্ৰশ্ন আমি এডুৱে লৈছো যে চিলড্ৰেন লাৰ্ন ইফেক্টিভলি when এটা শিশুৱে কেতিয়া ভালদৰে শিকিব ঠিক আছে এটা শিশুৱে কেতিয়া ভালদৰে শিকিব ঠিক আছে সো অপশনটো আপুনি কি কৰিব পজ কৰি পেলাই ভিডিওটো যদি আপুনি মোক কমেন্ট কৰিলে যদি মোৰ ভাল হ'ব বুলি ভাবে তেতিয়া আপুনি কপিতে লিখি ৰাখিব যদি দিগদাৰ নহয় আপুনি কমেন্টত দি পেলাই আকৌ ভিডিওটো কন্টিনিউ কৰিব চিলড্ৰেন লাৰ্ন ইফেক্টিভলি when কেতিয়া এজন ছাত্ৰই ভালদৰে শিকে অপশন এ the teacher fully controls everything that happens in the class including the children so ফাৰ্স্ট কথা হল যে টিচাৰ কন্ট্ৰোলাৰ হ'ব নোৱাৰিব কি হ'ব নোৱাৰিব টিচাৰ কেতিয়া কন্ট্ৰোলাৰ হ'ব নোৱাৰিব তেওঁ এজন মাত্ৰ গাইডেন্স হ'ব লাগিব তেওঁ এজন গাইড দিয়া মানুহ হ'ব লাগিব তেওঁ এজন মনিটৰ হ'ব লাগিব ঠিক আছে তেওঁ কি কৰিব নোৱাৰিব কন্ট্ৰোল কৰিব নোৱাৰিব ঠিক আছে সো মোৰ থিওৰি আপুনি কত ম্যাথছ নাপায় সো আপুনি গুটে চেনেল চাই গুটে ওয়াৰ্ল্ডৰ তাত আপুনি থিওৰি আপোনাৰ যেটো মোৰ টিচিং ষ্টাইল বা যিখিনি থিওৰি মই যি ধৰণৰ পঢ়াইছো সেই ধৰণৰ আপুনি কত কাৰো লগত ম্যাথছ কৰাব নোৱাৰে কিন্তু MCQ আপোনাৰ সবতে সেম পোৱা যায় ঠিক আছে সো কেতিয়াবা MCQ আপোনাৰ মানে কাৰোবাৰ লগত ম্যাথছ দেখিব পাৰে আপুনি ঠিক আছে ওকে সো the teacher fully control মানে কি আপোনাৰ টিচাৰ কেতিয়া কন্ট্ৰোলাৰ হ'ব নোৱাৰিব সো সেই কাৰণে এই কোৱেশ্চনটো ভুল হৈ যাব they memorize facts given in the textbook so তেওঁলোকৰ মানে কৈছে যে কিতাপত থকা বস্তুবোৰ মনত ৰাখিব লাগে সদায় কিতাপৰ থকা বস্তুবোৰ বাৰে বাৰে আওৰাই থকাটোৱে টিচিং বুলে ইফেক্টিভলি হয় নহয় কোনো কাৰণে নহব হয়নে তামাত CFs আছে যে they copy answers written by the teacher on the blackboard so blackboardত টিচাৰ যিবোৰ আনসাৰ্স লিখাই যাব সেইবিলাক তেওঁলোকে কপি কৰি লোৱাটোৱে হল বুলে কি এটা ইফেক্টিভ লাৰ্ন বুলে চিলড্ৰেন তেতিয়া ইফেক্টিভলি শিকে কোনো কাৰণে নহব সদায় সোৱা student সদায় কি actively participate থাকিব লাগিব ঠিক আছে they actively participate in different activities and tasks ঠিক আছে সো বিভিন্ন কৰ্ম বা বিভিন্ন কামত students কি হ'ব লাগিব actively participate কৰিব লাগিব তেতিয়া কি হ'ব learning effectively হ'ব ঠিক আছে তেতিয়া শিকন কি হ'ব তোমাৰ effectively শিকন হৈ উঠিব ঠিক আছে সো অপশন নাম্বাৰ ডি এই কোৱেশ্চনটোৰ কাৰণে কাৰেক্ট হৈ যাব আৰু PDF সমূহ আমি লগে লগে ক্লাছটো এখন মানে এপত আপলোড কৰি দিও আৰু এক্সট্ৰা PDF আমি আপলোড কৰি আছো so কি হ'ব they actively participate in different activities and tasks so মই অসমীয়া খিনি আছে সাইডত মই দিছো আপোনালোকৰ কাৰণে কিন্তু মই অসমীয়া খিনি নপঢ়ো আৰু বিলা গুগল ট্ৰান্সলেট হয় অকমান খেলিমেলি পাব পাৰে ঠিক আছে number 2 which one of the following is not a key process through which meaningful learning occur so তলত দিয়া কোনটোৰ মাজেৰে এটা মিনিংফুল সুসংবদ্ধ মানে লাৰ্নিং বা শিকন কি নহয় তোমাৰ মানে শিক্ষণ কি নহয় সৰি শিকন ৰাইট সো শিকন কি নহয় ইফেক্টিভ নহয় বা শিকন নহয় ঠিক আছে নিম্নলিখিত কোনটো এক মুখ্য প্ৰক্ৰিয়া নহয় যাৰ জৰিয়তে অৰ্থপূৰ্ণ শিকা হয় ঠিক আছে তলত কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা শিকন মানে অৰ্থপূৰ্ণ শিকন নহয় বা মিনিংফুল লাৰ্নিং নহয় সো প্ৰথমটো আছে মেমোৰাইজেশ্যন এণ্ড ৰিকল সো মেমোৰাইজেশ্যন ৰিকলৰ মাজত বিশেষ পাৰ্থক্য নাই ঠিক আছে সো মেমোৰাইজেশ্যন মানে তুমি মনত ৰখা হয় আৰু একেটা বস্তু তুমি বাৰে বাৰে গাই থকাটো হল তোমাৰ ৰিকল ডান সো হেতু তোমাৰ কি নহয় এটা আমি চাই লওঁ আমি গুটেইটা চাই লওঁ হয়নে repetition and practice yes repetition and practice লাগিব তুমি ৰিপিট কৰা কিবা এটা বস্তু ৰিপিট কৰিছা আৰু প্ৰেক্টিস কৰিছা তুমি এটা কাম এটা কৰিছা তুমি বা অনুশীলন কৰি আছা তোমাৰ তাৰ কাৰণে এটা ভাল ঠিক আছে এটা তোমাৰ কি মিনিংফুল লাৰ্নিং হ'ব পাৰে ডান হ'ব পাৰে ইনস্ট্ৰাকশন এন্ড ডাইৰেকশন সো শিশু এটা কি ধৰণে পঢ়িব লাগিব তাক তুমি ইনস্ট্ৰাকশন দিয়া বা কোনখন কিতাপ ল'ব লাগিব তুমি ডাইৰেকশন দিয়া হেতু তোমাৰ কাৰণে লাগিব আৰু এটা তোমাৰ এটো কি হয় মিনিংফুল লাৰ্নিংত হ'ব পাৰে ডান exploration and interest so exploration হলে আৰু ভাল ঠিক আছে যদি অন্বেষণ কৰিব বিচাৰে তে যদি বেলেগ বেলেগ তেওঁলোক যে ইন্টাৰেস্টেড হয় যদি বেলেগ বেলেগ এক্সপ্লোৰ কৰে তেতিয়া আৰু ভাল হয়নে সো তিনিটাই মানে ভাল সো তিনটা ভাল আমাক লাগে যে বেয়া কোনটো বা নাই কোনটো বা নালাগে সো not a key process through which meaningful learning occur সো কোনটো meaningful learning নহব তোমাৰ হেতু কি memorization and recall ঠিক আছে সো তুমি একেটা বস্তুকে বাৰে বাৰে মনত ৰাখি থাকিলে এটো কি নহব তোমাৰ এটো প্ৰপাৰ এটা কি নহব তোমাৰ লাৰ্নিং প্ৰসেস নহব অপশন নাম্বাৰ এটো তোমাৰ মেমোৰাইজেশ্যন আৰু ৰিকল আছে এটো অপশন ভুল হৈ আছে ঠিক আছে এটো কি নহয় মেমোৰাইজেশ্যন আৰু ৰিকল নহব এটো আনসাৰ হ'ব তোমাৰ আচ্ছা ঠিকে আছে সো আমাৰ যেটো ভুলটো হৈছিল ন ওকে যদি আমাৰ ভুলটো হৈছিল এটো ঠিক আছে সো এটো আনসাৰ কাৰেক্ট হয় ঠিক আছে অপশন নাম্বাৰ এ
Question number 3. In a constructivist frame, learning is constructivist সকলৰ মতে নিৰ্মাণকাৰী সকলৰ মতে ঠিক আছে কনষ্ট্ৰাক্ট শব্দটো পোৱাৰ লগে লগে তুমি গম পাবা যে শিশু তেওঁলোকৰ কাৰণে এক্টিভ শিশু তেওঁলোকৰ কাৰণে এক্টিভ হ'ব লাগিব ঠিক আছে এক নম্বৰ কথা শিশুৱে ডাইৰেক্টলি বা ইনডাইৰেক্টলি ইনভলভ থাকিব লাগিব ঠিক আছে সো কাম এটা শিশুসকল বা ষ্টুডেন্টস কি হ'ব লাগিব তোমাৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি এক্টিভ কিন্তু মানে শিশু কেন্দ্ৰিকে হয় আৰু ডাইৰেক্টলি শিশুৰ ওপৰতে তো কথা থাকে ঠিক আছে এক্টিভ শব্দটো বেছি গুৰুত্ব দিবা যে তুমি কনস্ট্ৰাকটিভিষ্ট শব্দটো পাবা ঠিক আছে এক্টিভ মানে কাৰ এক্টিভ সো লাৰ্নাৰ এক্টিভ ওকে So active and social in its character. So eta paso passive jetia pala tumi etu dak nohoy boli gom pala the process of acquisition of knowledge. So kiba eta gyan tumi acquire koila tumi kiba eta gyan ahon koila buli tumar learning complete nai hua then a change in behavior as a result of experience ঠিক আছে so etu tumar ki hobo active tumi word to poa loge loge ki hobo active and social in its character ঠিক আছে সামাজিক ভাবে শিশু এটা সক্ৰিয় হোৱাটো কি কনস্ট্ৰাকটিভিষ্ট কলে বিশ্বাস কৰে so ঠিক আছে so তেওঁলোকে যেটো দিছে so যাৰ কথা হৈছে বা যাৰ ৰেফাৰেন্সত প্ৰশ্নটো আহিব আমি হেতু আনসাৰ দিব লাগিব যে কি বলিব they should be active okay they should be active and social in its character next question which of the following statement only which one of the following statements regarding children and their learning is correct so tolor kuntu statement tomar learning or khetrot correct ঠিক আছে which one of the following statements regarding children and their learning is correct ঠিক আছে শিশু আৰু তেওঁলোকৰ শিকনৰ ক্ষেত্ৰত তলৰ কোনটো লাইন বা কোনটো মন্তব্য শুদ্ধ all children are naturally motivated to learn and are capable of learning okay সকলো শিশুৱে কি হয় তোমাৰ naturally প্ৰাকৃতিক ভাৱে motivated থাকে শিকিবৰ কাৰণে আৰু তেওঁলোক শিকিবৰ কাৰণে সক্ষম হয় অপচনে পাই থৈছো আমি তেলে শুদ্ধ গম নেপাও কাৰণ আমি গুটেকেটা চোৱা নাই তেলে Children's motivation to learn and their capability to learn is predetermined by heredity only. কৈছে যে শিশুৱে কিমানখিনি জানিব এটা লাৰ্নাৰে কিমানখিনি শিকিব তেওঁ বলে তো হেৰিডিটিহে গম পাব বলে জৈৱিক বা তেওঁ বায়োলজিক্যালি বংশাৱলী বা বংশানুক্ৰমিক ভাৱে ফিক্স আছে বলে শিশু এটা কিমান শিকিব সম্ভৱ নে নহব ঠিক আছে হেৰিডিটি কথা আহে অলপ কিন্তু তোমাৰ ফিক্স নহব নোৱাৰে ঠিক আছে হেৰিডিটি ডাইৰেক্ট তোমাৰ মেটাৰ কৰিব নোৱাৰে যে প্ৰিডিটাৰমাইন হ'ব নোৱাৰে ঠিক আছে যে শিশুটো ইমানে শিকিব পাৰিব নহব এটো অপচন আমাৰ বি to ডাইৰেক্ট ক্যান্সেল হৈছে ঠিক আছে ওকে স্যাৰ সি তুলে যাও চিলড্ৰেন সোশিও ইকোনমিক ব্যাকগ্ৰাউন্ড সো ইকোনমিকৰ কথা ইয়াত আহিবই নোৱাৰিব ঠিক আছে ইকোনমিক সোশিও ইকোনমিকৰ কথা ইয়াত নাহিব যে তেওঁলোকৰ সোশিও ইকোনমিকৰ কাকো লিমিট কৰিব নোৱাৰিব শিকাৰ ক্ষেত্ৰত তোমাৰ বাধা হ'ব নোৱাৰিব কেতিয়াও children have to be rewarded or punishment so এটা আমাৰ পানিশমেন্টৰ কথা একেবাৰে নাই যেহেতু হেকান এটো ওৰত আমি পানিশমেন্ট দেখিলো ৰিৱাৰ্ড দেখিলো সো বাৰে বাৰে তোমাৰ ৰিৱাৰ্ড এন্ড পানিশমেন্ট দিছেলে এটা শিশু কেতিয়াও কি নহয় মোটিভেটেড নহয় লাৰ্নিংৰ কাৰণে এই তিনটা যেতিয়া আমি যুক্তি সংগত নাপালো সো অপচন নাম্বাৰ এ তো বহুত বেছি ভাল আছিল কাৰণ নেচাৰেলি মোটিভেটেড হয় সকলোবোৰ শিশুৰ ক্যাপাসিটি থাকে টু লাৰ্ন সামথিং এক্সট্ৰা okay so option number a ki hobo ei question to karone best statement hobo ji tumar student aru learning ok teolokor learning ki kore define kore so option number a will be correct for this question thik ase all children are naturally motivated to learn and are capable of learning okay sound thik ase moi barabar check kori asu baru question number 5 a teacher's role ejon shikkokor bhumika while using cooperative learning so ki hobo tumar শ্ৰেণী কথা যেতিয়া শিক্ষা দি থাকিব এজন শিক্ষকৰ তেওঁৰ ভূমিকা কি হোৱা উচিত ঠিক আছে তেওঁৰ ভূমিকা কি হোৱা উচিত ঠিক আছে ইন হিজ বা হার ঠিক আছে ইন হিজ বা হার কি হ'ব তোমাৰ হিজ বা হার একো নাই ইয়াৰ হার হলো আমাৰ একো প্ৰবলেম নাই ঠিক আছে all are equal here a teacher's role while using cooperative learning in her class so তেওঁ ক্লাছত শিক্ষক এজনৰ ভূমিকা কি হ'ব ঠিক আছে teacher is to be a silent spectator and let children do what they want so এজন সাইলেন্ট এজন কোনো মাতবুল নোহোৱাকে নীৰৱ দৰ্শক হৈ থকা আৰু শিশুসকলে যি কৰে কৈ থাকিবলৈ দিয়া হেতু শিক্ষকৰ ৰোল হ'ব নেকি নহব is to be leave the class and let children work on their own মই এনেকুৱা বহুত টিচাৰ দেখিছো আমাৰ এক্সাম্পল আছে যে কিবা এটা কাম কৰিবলৈ দি পেলাই তুমি ৰুমৰ পৰা ওলাই গুচি যোৱা হেতু হ'ব নে নহব is to leave the class and children তেওঁলোক কিবা এটা কাম দি পেলাই যোৱা তাৰ মানে তোমাক দৰমহা কি কাৰণে দিছে টিচিং কৰিব is to support the group which has the bright and talented children কৈছে যে শিক্ষকে সুকা লৰাটো প্ৰতি ধ্যান দিব লাগে হয় নে নহয় তো কি হ'ব তিনটা অপচন যদি ক্যান্সেল দি obviously correct teacher is to be supportive শিক্ষক এজন কিও সাপোর্টিভ হ'ব লাগিব তাৰ মানে সমৰ্থন কৰা মানুহ হ'ব লাগিব and monitor each group প্ৰতিটো গ্ৰুপক এটা কি কৰে মনিটৰ কৰিব পৰা এজন শিক্ষকৰ ৰোল হয় ক'ত এটা শ্ৰেণী কোঠাত so option number D will be correct for this question
টিচাৰ ইজ টু বি ছাপৰ্টিভ এণ্ড মনিটৰ ইচ গ্ৰুপ আৰু প্ৰতিটো গ্ৰুপক তুমি ক'ব লাগিব মনিটৰ কৰিব লাগিব কুৱেশ্যন নম্বৰ 6 which of the following statements denotes the relationship between development and learning correctly কৈছে যে তলৰ কোনটো লাইনে development আৰু learning শিকন আৰু তোমাৰ যিটো বিকাশ এই দুটাৰ মাজৰ সম্পৰ্কটো ভালকে ডিফাইন কৰে বা ভালকে কয় আমাক A. Development and learning are not related. এটোতো হবই নহয় কাৰণ আমাৰ বহুত থিওৰিষ্টে কৈছে যে develop আৰু learning দুইটা কি হয় একেলগে যায় হয়নে সো অপচন নাম্বাৰ এ ইয়াত কেনসেল হৈ গল learning takes place irrespective of development rate of learning far exceeds the rate of development ঠিক আছে কৈছে যে learning কি হয় তোমাৰ ডেভেলপমেন্টতকে আগত পাৰ হৈ যায় ঠিক আছে এটো হ'ব পাৰে হয়নে সো 5 বছৰ বয়সীয়া শিশু এটাই 12 ৰ কিতাপ পঢ়াটো কোনো কথা নহয় পঢ়িব পাৰে যদি তেওঁ কেপাসিটি আছে বা লাৰ্ন কৰিব বুলি কলে তেওঁ কৰিব পাৰে ঠিক আছে সো ডেভেলপমেন্ট এন্ড লাৰ্নিং আর ইন্টাৰ ৰিলেটেড ঠিক আছে এই দুটা কি হয় ইন্টাৰ ৰিলেটেড আৰু কি হয় ইন্টাৰ ডিপেন্ডেন্ট ইটো হিটোৰ ওপৰত ডিপেন্ডেন্ট আৰু দুটা কি হয় সম্পৰ্কিত হয় ঠিক আছে সো লাৰ্নিং আৰু ডেভেলপমেন্ট ঠিক আছে সো মানে ডেভেলপমেন্টৰ মতে লাৰ্নিং হয় বুলি কোনজন থিওৰিষ্টে কৈছে মোক কমেন্টত লাগিব আৰু তোমাৰ লাৰ্নিং ডেভেলপমেন্টটো আগবাঢ়ি যাব পাৰে সো ডেভেলপমেন্ট থাকি যাব পাৰে বিকাশ থাকি যাব পাৰে 5 বছৰ বয়সৰ ল'ৰাটা 10 বছৰ কিতাপ পঢ়িবও পাৰে এইটো কথা কৈছে নে আৰু মোক ক'ব লাগে যে ডেভেলপমেন্ট হলেহে লাৰ্নিং হয় এইটো কথা কৈছে কোনে এই দুটা কনসেপ্টৰ দিয়া মানুহ কোন এই দুটা মোক কমেন্টত লাগিব সো এই কোৱেশ্চনটোৰ কাৰণে অপচন নাম্বাৰ ডি উইল বি কাৰেক্ট development and learning are interrelated and interdependent done okay question number 7 which one of the following is the most suitable to improve children's learning so শিশু এটাৰ শিকন আমি ইমপ্ৰুভ কৰিব কাৰণে তল কোনটো স্টেটমেন্টে আমাক সহায় কৰিব regular assessment test should be conducted সদা পৰীক্ষা লোৱা কথা কৈছে কোনো কাৰণে নহব সদা পৰীক্ষা ললে কোনো কাৰণে নহব they will be demotivated okay নহব এটো teacher should explain the content using different examples and illustration so শিক্ষক এজনে বলে উপযুক্ত বা বিভিন্ন ধৰণৰ উদাহৰণ ব্যৱহাৰ কৰি পেলাই ব্যাখ্যা কৰিব লাগে বুলি কৈছে okay so এটো ইমপ্ৰুভমেন্ট হ'বও পাৰে আমি চাই লও আৰু এতকে ভাল থাকিব পাৰে all types of learning material should be there in the classroom teacher should facilitate children to interact with each other on real life situation yes তোমাক কি হ'ব ইজনে হিজনক বাস্তৱ জীৱনৰ পৰিস্থিতি উদাহৰণ হিচাপে লৈ ইজনে হিজনক তেওঁলোকৰ লগত কথা পাতিবলৈ বা ইন্টাৰেকচন কৰিবলৈ দিয়াটো শিক্ষক এজনে বহুত বেছি দৰকাৰ যাতে কি কৰিব পাৰে শিশু এটা লাৰ্ন কৰিব পাৰে কি শিশু এটা যাতে ইমপ্ৰুভমেন্ট কৰিব পাৰে কি হয় লাৰ্নিংৰ ক্ষেত্ৰত সো তেতিয়া কি হ'ব তেওঁলোকে বেলেগ এটা কথাও জানিব ঠিক আছে এ নম্বৰ লৰাতে নজনা কথা যদি বি নম্বৰ লৰালৈ কথা পাতেতো বিয়ে ক'ব ন ঠিক আছে সো শিক্ষকে বুজাব নোৱাৰা টপিকটো আমাৰ লগৰজনে যি ধুনিয়াকে বুজাই দিব হেতু কি হয় হলে থাকি যায় so teacher should facilitate children to interact with each other on real life situation question number 8 the discipline which has a significant role in learning কৈছে যে discipline মানে কি মানে অনুশাসন ঠিক আছে এই ডিসিপ্লিনে তোমাৰ which has a significant role in learning ঠিক আছে সো শিকাৰ ক্ষেত্ৰত ডিসিপ্লিনৰ এটা ভূমিকা আছে বুলি কৈছে is of the kind of which helps তো এই তোমাৰ শিক্ষক কি বিকাশ কৰাত সহায় কৰে সো তোমাৰ শিকাৰ পৰিবেশত গুৰুত্বপূৰ্ণ ভূমিকা থকা অনুশাসনটো এনে কি ধৰণৰ সহায় কৰে শিক্ষক ঠিক আছে গম পালা প্ৰশ্নটো বুজি পোৱা মানে 60% প্ৰবলেম সলভ children to regulate and monitor their own learning ঠিক আছে regulate and monitor their own learning okay অকমান ভাল লাগিছে নেক্সট যোৱা to create silence teacher to give instruction অকল teacher instructive মানে অকল teacher instruction দি থাকিলে নহব children wrote memorize মানে তেওঁলোকে কি কয় মানে wrote memorize কৰা ঠিক আছে বস্তুবিলাক কোৱা মানে মুখস্থ কৰাটো কি কথা কৈছে নেকি নহব মানে তেওঁলোকে বলিব চিলড্ৰেনে গম পাব লাগিব যে নিজকে নিজে তেওঁলোকে মনিটৰ কৰিব পাৰিব লাগিব যে আচ্ছা মই এটো পঢ়িলে এটো কৰিব পাৰিম বা এটো পঢ়া হোৱাই নাই ঠিক আছে সো নিজকে ৰেগুলেট কৰিব পাৰিব লাগিব যে মই এতিয়া আমুকটো পঢ়িম তাৰপা আমুকটো পঢ়িম ঠিক আছে সো নিজকে নিজে ৰেগুলেশন কৰিব পাৰিলে কি হ'ব হেতু তোমাৰ কেতিয়া হৈ তুমি ডিসিপ্লিন হ'ব যেতি আমি হোমৱৰ্ক দিম যে তুমি তো টাইম মতে কৰা টাইম মতে যাবা তুমি টাইমত আমুকটো পিৰিয়ডত আমুক হ'ব ঠিক আছে সো বিলক ডিসিপ্লিন বিলাক গম পালে কি হ'ব তেওঁলোকে নিজকে ৰেগুলেট কৰিব আৰু নিজকে মনিটৰ কৰিব যে আচ্ছা মই 1 ঘন্টা এটো কৰিলো আৰু পাছত আৰু হোমৱৰ্কটো আছে মই হেতু কৰি থব লাগিব হয়নে সো কি বুঝাও ডিসিপ্লিনৰ আন্ডাৰত আহি যাব okay question number 9 which of the following statements about learning is correct from a constructivist perspective constructivist সকলৰ ফালৰ পৰা তলৰ কোনটো statement learningৰ কাৰণে correct হয় আৰু constructivist মানে constructivist বুলি পালে তুমি গম পাবা যে তোমাৰ কি হ'ব active কথা ক'ব কাৰ actively participate কৰা কথা ক'ব কাৰ ষ্টুডেন্টৰ actively participate কৰা কথা ক'ব done okay sir so এতিয়া কোনটো হ'ব
Option number A, learning is the process of reproduction and recall. Okol recall মানে reproduction নহব. Learning is the process of rote memorization নহবই. Learning is conditioning of behavior by repetitive association নহব. ঠিক আছে? So construct by active engagement. So active word to পাবই লাগিব তুমি কি হ'ব তুমি active word to পাবই লাগিব যতে active word to পাবা সেইটো answer কি হ'ব তোমাৰ correct হ'ব. Option number D, learning is the process of construction of knowledge. শিশুসকলে knowledge acquire কৰিব নিজে নিৰ্মাণ কৰিব যেতিয়া সিহঁতে কি হ'ব actively সক্ৰিয়ভাৱে নিজে পাৰ্টিসিপেট কৰিব ঠিক আছে তেতিয়া কি হ'ব লাৰ্নিং কি হ'ব এটা কাৰেক্ট হ'ব কাৰ মতে কনস্ট্ৰাকটিভিষ্ট সকলৰ মতে ওকে question number 10 repeatedly bare bare asking কৈ থকা বা খুৰি থকা children to engage in learning activities either to avoid punishment or to gain a reward so শিশু এটাক যদি bare bare কৈ থকা হয় কৈছে যে তুমি আজি ফাৰ্স্ট ডিভিজন পালে তোমাক এটা কি দিম মই সাইকেল লৈ দিম ঠিক আছে তুমি যদি এবাৰ ফাৰ্স্ট ডিভিজন নোপোৱা তোমাক মই পিটিম ঠিক আছে মই এটা শিশুক বাৰে বাৰে কি হ'ব ভয় খুৱাইছো মই পানিশমেন্টৰ ভয় খুৱাইছো আৰু মই কিছো তাক মই কি দিছো আৰু তাক মই প্ৰাইজ বা ৰিৱাৰ্ড দিয়া কথা কৈছো মানে ৰিৱাৰ্ড দিয়া কথা কৈছো আৰু তাক মই পানিশমেন্টৰ কথা কৈছো বাৰে বাৰে কৈ থকা হৈছে সো বাৰে বাৰে কৈ থাকিলে কি হ'ব বাৰে বাৰে কৈ থাকিলে কি হ'ব সো বাৰে বাৰে শিশু এটাক এটো তুমি বাৰে বাৰে যদি তুমি ৰিৱাৰ্ড দিয়া সেই ৰিৱাৰ্ডটোৰ প্ৰতি তোমাৰ কি হ'ব তুমি সেই ৰিৱাৰ্ডটোৰ প্ৰতি সেই শিশুটো ইন্টাৰেস্টেড নোহোৱা হ'ব আৰু এটো কোনো কথাই নাই মানে পানিশমেন্টৰ কোনো কথাই নাই ওকে সো এটা মানে এই কামটো কৰিলে কি হ'ব ডিক্ৰিজ এক্সট্ৰিনসিক মোটিভেশন ডিক্ৰিজ হ'ব নেকি নহব মানে নহব ইনক্ৰিজ ইন্ট্ৰিনসিক মোটিভেশন হ'ব নেকি নহব কাৰণ এটা বাহিৰৰ কথা হয় ঠিক আছে এটো কোৱা মানে তোমাৰ বাহিৰৰ কথা তোমাৰ ভিতৰৰ তোমাৰ মানে মোটিভেশনৰ কোনো হেম্পাৰ নকৰে ওকে সি world would encourage children to focus on mastery rather than performance goals decrease children's natural interest and curiosity involved in learning ঠিক আছে সো এটো কাৰণে অপশনটো কি হ'ব তোমাৰ ডি মানে ডিক্ৰিজ হ'ব কি children's natural interest and curiosity involved in learning সো শিকনৰ ক্ষেত্ৰত কি হ'ব যেটো প্ৰাকৃতিকভাৱে লাভ কৰি ইন্টাৰেষ্ট আছিল ইচ্ছা আছিল বা কিউৰিওসিটি বা ইচ্ছুকতা আছিল হেতু তোমাৰ কি হ'ব তাৰ নাইকিয়া হ'ব বাকি বিলাক এটাও একো নহয় ঠিক আছে এটো তোমাৰ ইনক্ৰিজ হ'ব এটো তোমাৰ কি হয় ডিক্ৰিজ নহয় এটো তোমাৰ ইনক্ৰিজ নহয় ঠিক আছে এটো তোমাৰ নহয় ঠিক আছে এটো কি হ'ব আনসাৰ ডিক্ৰিজ হ'ব কি তাৰ নেচাৰেল যেটো ইন্টাৰেষ্ট বা কৌতূহলতা যেটো তোমাৰ ঢৌ আছিল হেতু তোমাৰ কি হ'ব কমি যাব কাৰণ বাৰে বাৰে তুমি তাক কি ক'ব নোৱাৰা তুমি তাক কি হ'ব ৰিৱাৰ্ডৰ কথা ক'ব নালাগিব তাৰ মানে হি গমে নাপাব ন যে হি কি কৰিব পাৰে হয়নে সো তাৰ মানে নিজস্বটো হি গম নাপাব সো তুমি যদি বাৰে বাৰে কোৱা যে অংক হি ধৰা লৰাটো বহুত বেয়া পায় ধৰিলে তুমি লৰাটো আৰ্ট বেয়া পায় ঠিক আছে আৰ্ট বেয়া পায় ওকে তুমি আৰ্টৰ কথা বাৰে বাৰে ক'লা যে তুমি আৰ্ট কৰিব লাগিব নহলে আমুক নহল তামুক ঠিক আছে সো বাইদেউ আৰ্ট কৰিব কিন্তু বাকি যে মেথছ যে পাৰে হে থাকি যাব তাৰ হয়নে সো এই কাৰণে হি কি হ'ব তোমাৰ যে নেচাৰেল যে তোমাৰ ইন্টাৰেষ্ট আছিল বা কিউৰিওসিটি আছিল এইবিলাক হি ৰিজনেবলি সলভ কৰা যেটা পাৱাৰ আছিল ন হেবিলাক কি হ'ব তাৰ লাহে লাহে ডিক্ৰিজ হৈ যাব হয়নে পানী ক আছে ওকে সো কি হ'ব এটো তাৰ ডিক্ৰিজ হৈ যাব কি তাৰ নেচাৰেল যেটো কৌতূহল আছিল ডিক্ৰিজ হৈ যাব লাৰ্নিং ক্যান বি এনৰিচড শিকন অলপ বঢ়াই দিব পাৰি মানে বৃদ্ধি সমৃদ্ধ কৰিব পাৰি কেনেকে বা যদি আমি কি লগত আমি কি দিও situations from the real world are brought into the class in which students interact with each other and the teacher facilitates ঠিক আছে more and more teaching aids are used in the class teacher use different types of lecture and explanation due attention is paid to periodic test in the class learning enrich কৰিব পাৰি সমৃদ্ধশালী কৰিব পাৰি শিকন যেতিয়া তুমি ৰিয়েল লাইফৰ পৰা তোমাৰ হসা জীৱনৰ পৰা বা ৰিয়েল ওৱৰ্ল্ডৰ পৰা এক্সাম্পল বিলাক আনি পেলাই ক্লাছৰুমৰ ষ্টুডেন্টক আলোচনা কৰিবা আৰু সিহঁতক ইজনে সিজনৰ লগত যেতিয়া টিচাৰ কৰিব হেবিলাক কি কৰিব কথা পাতিবা ইন্টাৰেকচন কৰা ফেসিলিটি দিব তেতিয়া কি হ'ব পাৰি শিকন আৰু সমৃদ্ধিশালী কৰিব পাৰি ঠিক আছে so option number will be correct for question number 11 okay ঠিক আছে 12 which of the following statements cannot be considered as a feature of the process of learning so তলৰ কোনটো প্ৰক্ৰিয়াৰ এটা বিশেষত্ব নহয় so learning ৰ ক্ষেত্ৰত তলৰ কোনটো কনসিডাৰ কৰিব নোৱাৰি educational institutions are the only place where learning take place এটো নহয় বুলি গম পাইছো কিন্তু বাইগিটা পঢ়া জৰুৰী আছে learning is a comprehensive process learning is a goal oriented yes unlearning is also a learning unlearning is also a learning eto eta important point eku nihika to eta hika
তাৰ মানে কি মানে একো নিশিকা মানে তুমি একো নিশিকা মানে কিবা এটা কাম কৰাৰ আগত যে ভুল কৰিছা ঠিক আছে তাৰমানে তুমি গাড়ী ড্ৰাইভ কৰিব লাগে ঠিক আছে সো গাড়ী ড্ৰাইভ কৰাৰ আগত তুমি গাড়ী ড্ৰাইভ কৰিব নাজানা কিন্তু তুমি কিছুমান জানা যিখিনি তোমাৰ ভুল জানা ঠিক আছে যিখিনি জানা যে গাড়ীখনৰ বিষয় আমুকটো তুমি জানা ন বা তুমি কিছুমান ভুল এটেম্প কৰিছা ন সেই ভুলখিনি যে জানা সো সেই ভুলখিনি তুমি একো লাভ নহলে কিন্তু লাভ নহলে যদি তুমি এই ভুলখিনি যেতিয়া গাড়ীখন শিকিবা তুমি এপ্লাই কৰিবা নে নকৰা হয়নে সো আনলাৰ্নিং ইজ অলসো এ লাৰ্নিং ঠিক আছে সো তুমি নজনাখিনি বা যিখিনি তোমাৰ দৰকাৰ নাই বা ইৰিলিভেন্ট হয় সেইখিনিও তোমাৰ কাৰণে কি হয় এটা লাৰ্নিং হয় সো এটা গোটেইকেইটা লাৰ্নিং অৰিয়েণ্টেড হৈ গ'ল সো মাত্ৰ এইটো অকল স্কুলে এনে ঠাই নহয় য'ত শিকিব পাৰি ঠিক আছে সো এইটো ষ্টেটমেণ্ট কি হৈ গ'ল আমাৰ ভুল হৈ গ'ল অকল স্কুলে নহয় আৰু যিকোনো জেগাতে শিকিব পাৰি এইটো একদম এটা সাধাৰণ কনচেপ্ট হৈ গ'ল মানে এটা সৰু কনচেপ্ট হৈ গ'ল সেইটো নহ'ব সো অপশ্যন এ কাৰেক্ট আছিলে which of the following statement cannot be considered as a feature of learning so তলৰ কোনটো লাৰ্নিং বুলি ক'ব নোৱাৰি সো তলৰ কোনটো এটা লাৰ্নিংৰ বিশেষত্ব বুলি ক'ব নোৱাৰি অপশ্যন এ study of behavior is learning okay চাই লওঁ unlearning is also part of learning eto hoy learning is a process that mediate behavior so behavior মাজত কি কৰি এটা আচৰণতা মধ্যস্থতা কৰে okay to hoy learning is something that occurs as a result of certain yes so মানে শিকন ইয়াত কৈছে যে শিকন হৈছে তোমাৰ কিবা এটা বস্তু কিবা এটা কামত তুমি যেতিয়া সেই কামটো লাগি থাকিবা আৰু লাগি থাকিলে ৰিজাল্ট পাবা সেটো হল তোমাৰ লাৰ্নিং yes হয় সেটো লাৰ্নিং okay কিন্তু স্টাডি অফ বিহেভিয়াৰ সো বিহেভিয়াৰ মানে আচৰণক অধ্যয়ন কৰাটো লাৰ্নিং কেনেকৈ হ'ব মানে আচৰণক অধ্যয়ন কৰি তুমি আচৰণ হয় মানে আচৰণ যদি চেঞ্জ অফ বিহেভিয়াৰ তুমি লাৰ্নিং কৰিব পাৰা যদি বিহেভিয়াৰ তোমাৰ চেঞ্জেছ আহে তুমি হেতু লাৰ্নিং হ'ব ঠিক আছে আৰু তাক তুমি যে ষ্টাডি কৰা বিহেভিয়াৰ ষ্টাডি কৰিলে কেনেকৈ লাৰ্নিং হ'ব ঠিক আছে ষ্টাডি অফ বিহেভিয়াৰ লাৰ্নিং নহ'ব সো ইয়াত কোনটো হয় কৈছে নে কোনটো নহয় কৈছে কেনট আছে সো কেনট হলে মানে হ'ব তোমাৰ অপচন নম্বৰ এ ষ্টাডি অফ বিহেভিয়াৰ ইজ লাৰ্নিং এটো তোমাৰ হ'ব নোৱাৰে এটা ফিচাৰ বা বিশেষত্ব কাৰ লাৰ্নিংৰ ক্ষেত্ৰত question number 14 not option number helping learners recapitulate or recall মানে এটা শিশুক বাৰে বাৰে মনত ৰাখিবলৈ যেটা হেল্প কৰি থাকিম what they have already learned is important because ঠিক আছে কৈছে যে শিক্ষাৰ্থীসকলক তেওঁলোকে ইতিমধ্যে শিকা কথাবোৰ বাৰে বাৰে মনত পেলোৱা সহায় কৰাটো কিমান গুৰুত্বপূৰ্ণ বা কিয় গুৰুত্বপূৰ্ণ এটো কিয় গুৰুত্বপূৰ্ণ ধৰা এটা সৰু লৰা শিকিলে যে 2 2 4 2 2 4 কি হৈছে 2 3 গুণ 6 ওকে 6 ঠিক আছে সো তাক এই নেউতা খনক কেলে বাৰে বাৰে কৈ থকা হয় যে গাই থকা চিঞৰি থকা হস্ত মধ্যা কিয় কৈ থকা হয় আমাকে তো খুদিছে it is an effective way of revising old lesson it enhance ই সমৃদ্ধি কৰে কি memory of learners thereby strengthening learning হ'ব পাৰে it is convenient beginning for any classroom structure এটো হ'বই নোৱাৰে relating new information to prior knowledge enhance learning yes so তোমাৰ কি হয় তোমাক যেতিয়া অংক এটা কৰিবলৈ দিব ঠিক আছে বলে 2 2 4 8 8 6 2 4 এটো পূৰণ কৰা ঠিক আছে সো এইখিনি তোমাৰ হেই কাৰণে ৰিকল কৰিব দিয়া আছে যাতে নিউ ইনফৰমেশনৰ লগত তুমি আগৰ ইনফৰমেশন বিলাক লগাই পেলাই তুমি এটা নিউ লাৰ্নিং কৰিব পাৰা তুমি কি পাৰা তোমাৰ লাৰ্নিং এনহান্স কৰিব পাৰা আৰু তুমি সমৃদ্ধিশালী কৰিব পাৰা বা বৃদ্ধি কৰিব পৰাটো কি হয় তোমাৰ সেই কাৰণে কি কৰা হয় মুখস্থ বা তোমাৰ কি বা ৰিকল কৰি মানে মনত সেভ ৰাখিবৰ কাৰণে কি কৰা হয় দিয়া হয় সো ইয়াৰ কাৰণে তোমাৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ ডি ইয়াৰ কাৰণে কাৰেক্ট হ'ব relating new information to prior knowledge মানে আগতে শিকা বিলাকৰ লগত তোমাৰ সম্পৰ্কিত কৰা question number 15 which one of the following pair তলৰ কোনটো pair বা কোন জোৰা be most appropriate choice to complete the following sentence so তলৰ sentence টো complete কৰিব কাৰণে so কোন জোৰা লাগিব children forget useful হয় recall link with their classwork নহবই memorize memorial culturally neutral কেনেকৈ আহিলে culturally neutral হলে একো নাই কনসেপ্ট হনে সো কি হ'ব learn children learn faster শিশুসকলে তেতিয়া বহুত বেছিকৈ শিকে যেতিয়া তেওঁলোক ইনভলভ হয় এক্টিভলি that seem to be real so real incidentৰ লগত বা real life লগত শিশুসকল যেতিয়া বেছিকৈ কি হয় তোমাৰ লাৰ্নাৰ যেতিয়া ইনভলভ হৈ যায় তেতিয়া কি হয় তেওঁলোকে ফাস্টাৰ লাৰ্ন কৰে বা শিকে ঠিক আছে সো ইয়াৰ কাৰণে কি হ'ব অপচন নম্বৰ এ কাৰেক্ট হৈ যাব বাকি বিলাক ভুল হ'ব অপচন নম্বৰ এ কাৰেক্ট learn useful in real life 16 চোৱা
of the following statements which one do you agree with so তলৰ লাইন গিটাৰ ভিতৰত তুমি কোনটো লৰ সন্মতি আছে তোমাৰ তুমি কোনটো লৰ সন্মত learning is completely governed by external stimuli হবই নোৱাৰে সম্পূৰ্ণ আৰু external stimuli হলে মই কিয় পঢ়িম মোক বাৰে বাৰে মই কিয় পঢ়িম learning cannot take place unless it is assessed externally in terms of marks so নম্বৰ পাবৰ কাৰণে অকল নপঢ়ে কোনে learning has taken place only if it is evident in behavior learning takes place in a socio-cultural context here socio-cultural context কি হ'ব answer socio-cultural context ৰ কাৰণে হ'ব ঠিক আছে learning takes place in socio-cultural context how children learn কিদৰে শিশুসকলে শিকে which one of the following is not true with respect this statement কেনেকে ষ্টুডেন্টে লাৰ্ন কৰে সো তলৰ কোনটো নহয় ন it is not true children learn in class only নহয় children learn when they are cognitively ready yes এটো কি আছিল readiness বুলি এটা আমি কনসেপ্ট পাইলো কা আছিল মই ক'ব লাগে যে শিশুসকল ৰেডি হলেহে আমি পঢ়াব লাগে readiness বা cognitively মা তেওঁলোক তোমাৰ knowledgeably বা মগজু ভাবে বা তোমাৰ জ্ঞানগত ভাবে হাজু হোৱাটো কি বুলি কোৱা হয় cognitively ready বুলি কোৱা হয় ঠিক আছে children learn in number of ways এটো হয় ৰবা সো এটো ইয়াত নহয় হৈছে ন এটো হয় যে কি তেওঁলোকে নাম্বাৰ অফ ওয়েজ তে যিকোনো মাধ্যম বা যিকোনো ফালৰ পৰা শিকিব পাৰে ইয়েস পাৰে children learn as they are naturally motivated yes এটো শুদ্ধ যে শিশুসকল প্ৰাকৃতিকভাৱে মোটিভেটেড হয় হে কাৰণে সিহঁতে শিকে এটো শুদ্ধ সো ভুল কোনটো children learn okay option b d শুদ্ধ c শুদ্ধ b শুদ্ধ সো অপশন নাম্বার a তো কারেক্ট নহয় ঠিক আছে এটো ভুল হয় ঠিক আছে সো অপশন নাম্বার a ইয়াৰ কাৰণে কি হ'ব ভুল হ'ব আৰু ইয়াত যেটো ভুল হেতু আমাৰ কাৰণে শুদ্ধ মান ওকে নেক্সট কোৱেশ্চন giving children group work in an effective pedagogic strategy since কৈছে যে গ্ৰুপক কাম কৰিবলৈ দিয়াটো শিক্ষামূলকৰ এটা নীতি হিচাপে আছে হয়নে আৰু আমাকে কি হেল্প কৰে তাৰ কাৰণটো কি it helps to reduce the teachers work so teacher কাম কমাবলৈ যদি তুমি যোৱা তুমি টিচিং কামতে নাযাবা তোমাক দৰমহা কি তোমাৰ কম কামৰ কাৰণে দিয়ে নি ইনো সৰকাৰে মানে অফিচাৰে কাম নকৰি মানে প্ৰাইভেট লাগে আৰু প্ৰাইভেট লাগে খুব কম পৰিমাণে কাম নকৰিবলৈ দৰমহা লয় কাম কৰিবলৈ ঘুষ লয় it allows some children to dominate so dominate শব্দটো নহব তুমি কাকো কোনেও কোটো dominate কৰা শব্দ থাকিলে ডাইৰেক্ট নহব হেতু children learn from each other and support each other in the learning process yes ঠিক আছে children will be able to do their work quickly so quickly কিছুমানে কৰিব নোৱাৰে পায় তুমি ওয়াৰ্কত দিলা তুমি টিম কৰি দিলা বুলি গ্ৰুপত দিলা বুলি যে কিছুমানে খৰখেদা কৰি পাৰিব নোৱাৰে ন তাৰ মাজত তোমাৰ উইক ষ্টুডেন্ট থাকিব পাৰে হয়নে সো তোমাক বাসলো লাৰ্নাৰ থাকিব পাৰে সো এটো নহব সো কি হ'ব children একেলগে কি কৰিব ইটো হিতল কথা পাতি পেলাই হিটো সাপোৰ্ট কৰিব লাৰ্নিংৰ ক্ষেত্ৰত ঠিক আছে এটো হৈ গল তোমাৰ অপচন নাম্বাৰ সি কারেক্ট option number A question number 19 which one of the following statement best sums up the relationship between development and learning of কোনটো লাইনে ধুনিয়াকে বুজাইছে learning and development are synonyms so দুটা synonym মান একে সমাৰ্থক নহয় learning and development are interrelated and complex manner yes এটো interrelated হয় কিন্তু বাকিবোৰ চাই লও development is independent হবই না দুইটা ইটো হিটো লগত সম্পৰ্ক আছে হয়নে সো মই যেতিয়া ৰিলেশন চাবলৈ কৈছে সো দুটা যদি ইন্ডিপেন্ডেন্ট কৈ দিও কেনেকৈ হ'ব learning trails behind development নহব ইয়াত আমি ইয়াত কি তেও থিওৰি মতে পঢ়া নাই সো কাৰ থিওৰি মই এটো কাৰ থিওৰি আছে learning trails behind development সো এটো কাৰ হয় মই ক'ব লাগে learning trails behind development কাৰ হয় মই কমেন্টত দিব লাগিব ঠিক আছে আৰু এটো আনসাৰ হ'ব তোমাৰ learning and development interrelated তাহাতে কি হয় এটো হেতু পৰস্পৰ কি সম্পৰ্কিত বা আন্তঃ সম্পৰ্কিত হয় কি learning আৰু development so option number B will be correct question number 19 no 20 which one of the following statements about learning is correct so learning ক্ষেত্ৰত তল কোনটো শুদ্ধ passive দৰকাৰ নাই আমাক does not depend on learner previous knowledge yes learning is equivalent to acquisition so এটা কাম ললা বুলি তুমি এটা acquire কৰিলা বুলি এটা knowledge শিকিলা বুলি তুমি learning complete নহয় learning is facilitated by social action ঠিক আছে so learning is facilitated by কি হ'ব social action তোমাৰ option number D correct হ'ব কোৱেশ্চনটোৰ কাৰণে ঠিক আছে ওকে সো এখিতে হেক কৰিছো আজি ক্লাসটো ইয়া পাছৰ ক্লাসটো আমি 21 ৰ পৰা আৰম্ভ কৰিম ঠিক আছে সো 21 ৰ পৰা আৰম্ভ কৰি আমি 40 আমি সফল 4 আৰম্ভ কৰিম ঠিক আছে সফল 4 ৰ কাৰণে বহুত খিনি কোৱেশ্চন আছে আমি আগতীয়াকৈ ৰেডি কৰি ৰাখিছো ঠিক আছে সো মাত্ৰ আকৌ মই এড টু হেকত দি দিছো যে যদি কোনোবা কোৰ্সটো কমপ্লিট কে এই ধৰণে ল'ব খোজে ঠিক আছে তেতিয়া আপুনি 599 টা পে কৰি পেলাই বিদ্যা কোচিং কিতাপৰ পৰা ডাউনলোড কৰিব সম্পূৰ্ণ কোৰ্সটো উইথ PDF আৰু 5000 জিকে জিএস আৰু এমসিকিউ আৰু লগতে 700 প্লাস আপুনি কি পাব pedagogy MCQ ঠিক আছে pedagogy MCQ plus notes Assamese and English available ঠিক আছে okay thank you very much